সাবস্ক্ৰাইব কৰক হাঁহিৰ খলখলি চেনেলটি এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটি ক্লিক কৰক ধন্যবাদ নমস্কাৰ আজি গপকে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাৰ সকলোকে আৰু আমাৰ মাজত আজি উপস্থিত আছে চীনৰ পৰা জাপানলৈ খলকনি তোলা খুব কম সময়ৰ ভিতৰতে বিখ্যাত হোৱা আমাৰ মাজত উপস্থিত আছে কিলাকতি ডাঙৰীয়া আৰু আপোনালোকৰ মাজত আগত চিনাকি কৰাই দিব বিচাৰিছোঁ এয়া কিলাকতি ডাঙৰীয়া নমস্কাৰ আপোনাক আমাৰ ইনষ্টিটিউট স্বাগতম জনাইছোঁ আচ্ছা আমাৰ মাজত আৰু পোনপটীয়া ফোন অনুষ্ঠান চলি থাকিব তাৰ কাৰণে আমাৰ ফোনৰ নম্বৰটো আপোনাৰ তলত স্ক্ৰীনত ডাঙৰ ডাঙৰ নম্বৰে দিয়া আছে আপোনালোকে সকলোৱে টুকি লওক আৰু পোনপটীয়া অনুষ্ঠান আপোনালোকে পোনপটীয়া প্ৰশ্ন সুধিব পাৰিব আমাৰ কিলাকতি ডাঙৰীয়াৰ লগত কিলাকতি ডাঙৰীয়া পোনপ্ৰথমে মই আপোনাক এটা প্ৰশ্ন সুধি লওঁ আজিকালি যিটো যান্ত্ৰিক যুগ চলি আছে আপোনাৰ ধোঁৱা বালি তেনেকুৱা নহয় জানো তো মানে সদ্যহতে কিছুমান খুব কম সময়ৰ ভিতৰতে খুব কম মানে তেনেকুৱা বেমাৰ দেখা যায় যেনেকৈ সাধাৰণতে মোৰো এটা হৈ আছে যেনে খৰ হয় ডাঙৰীয়া এইটো আপোনাৰ কোনো চিন্তাৰ কোনো কথা নহয় আপুনি এক কাম কৰিব এইটো যোনটো উপচুকা বুলি কয় এইটো মানে আপোনাৰ পথাৰবিলাকত পোৱা যায় আচ্ছা ঠিক আছে এইটো আপুনি উপচুকা 2-3টা ধৰি আনি আপোনাৰ যোনটো ঠাইত খৰ হৈছে সেই জেগাটোত মেলি দিব ঠিক আছে এনেদৰে মেলি দিয়া আপোনাৰ একদিন মেলি দিলে হৈ যাব আপোনাৰ নেক্সট দিনা আপোনাৰ এইটো তাৰ ফলাফলটো পাই যাব হয় আপোনাৰ বিধানটো শুনি ভাল লাগিলে এটি এটা গুৰুত্বপূৰ্ণ কথা ক'লে মানে এইটো গুৰুত্বপূৰ্ণ এটা বিধান দিছে মানে উপচুকা আমি সাধাৰণতে সৰুতে আমি শুনিবলৈ পাইছিলোঁ দেখিবলৈ পাইছিলোঁ হয়তো আজিকালি কম মানে টাউনত দেখিবলৈ পোৱা নাযাবও পাৰে গাঁৱলৈ আহিব এইটো ঔষধ বিচাৰি আপোনালোকে গাঁৱত পোৱা যাব আৰু এতিয়া আমাৰ ইয়াৰ লগতে এটা ফোন আহি আছে আমাৰ ফোন কলটো আমি যদি লৈ লওঁ হয় নিশ্চয় হেল্ল' আপুনি কোনে কৈছে জনাব আৰু খুব কম সময়ৰ ভিতৰতে আপোনাৰ প্ৰশ্নটো সুধিব বুলি হেল্ল' মই চেনিচম্পা গাঁৱৰ পৰা লালুৱে ক'লোঁ হয় কওক মানে মোৰ মানুহগৰাকী অলপ উপনি বেছি হৈ আছে কিবা বিধাত পাম নেকি বাৰু হয় এইটো অতি গুৰুত্বপূৰ্ণ কথা কৈছে এটা উপনিৰ কথা কৈছে হয় ডাঙৰীয়া আপোনাৰ টিভি ভলিউমটো অলপ কমাই ল'ব ঠিক আছে তো এইটো উপনিটো আপোনাৰ ইমান ডাঙৰ সমস্যা নহয় এইটো চিন্তা কৰিবলগীয়া কোনো কথা নহয় আপুনি এক কাম কৰিব আপুনি নিতৌ পুৱা বাহিক যোনটো খেকা সেইটো আপুনি মানে অলপ সৰহকৈ গোটাই লৈ আপোনাৰ 200 গ্ৰাম মান লৈ আপোনাৰ গোটেই মূৰটো ধুব খেকা বাহিৰ খেকাটোৱে তো তেনেকৈ আপুনি এসপ্তাহ খেকা লগাওক আপুনি ফলাফলটো ভাল পাব বুলি মই আশা ৰাখিলোঁ হয় এইটো এটা অতি গুৰুত্বপূৰ্ণ হয় ডাঙৰীয়া নিশ্চয় বুজি পালে চাগে এইটো হয় মানে এইটো মানে 80 বছৰ 60 বছৰ তেনেকুৱা লোকৰ মানে বয়সস্থ লোকৰ খেকা হ'লে বেছি ভাল হয় খেকাৰ যোনটো মানে আপোনাৰ খেকাৰ যোনটো মানে বীজাণু এই বীজাণুটো উপনিৰ কাৰণে মানে এটা মৰাত্মক মানে বীজাণু মানে তাৰ কাৰণে এটা মানে মানে দুশ্মন বুলি ক'ব লাগিব মানে এটা দুশ্মন বুলি ক'ব পাৰি আচ্ছা তে বুজি পালো এইটো মই হয় ডাঙৰীয়া এইখিনিতে আমাৰ আৰু এটা ফোন আহিছে ফোনৰ ওপৰত ফোন আহিছে আমাৰ কিছুমান ফোন হয়তো কাট খাইও যাব পাৰে কিন্তু তাৰ মাজতে আমি ফোন কিছুমান ৰিচিভ কৰিবলৈ সক্ষম হৈছোঁ তাৰ মাজতে আমাৰ ফোন এটা আহিছে হয় আপুনি কোনে ক'লে হয় মই নালিয়াৰ ক'লোঁ এই পেলাই মই চেলাইখোৱা গাঁৱৰ পৰা হয় জনাব আপোনাৰ বেমাৰটোৰ কথা হয় মই আজি কিছুদিনৰ পৰা মানে পেটৰ বিষত ভুগি আছোঁ চ' মানে আপোনাৰ এতিয়া মই কিবা এটা বিধান পাম বুলি আশা কৰিলোঁ হয় ডাঙৰীয়া আপোনাৰ বয়সটো ক'ব বয়সটো 45 বছৰ 45 বছৰ আপুনি ইয়াৰ আগতে ক'ৰবাত দেখাইছিলে নেকি ইয়াৰ আগতে মই আপোনাৰ বহুত হস্পিটেলত দেখালোঁ তাৰপিছত এইবিলাক দেখালোঁ বহুত দিন কৰ্চো কৰিলোঁ 1 বছৰমান প্ৰায় তাৰপিছত মই এতিয়া ভাল পোৱা মানে বেমাৰটো সেইটো কাৰণে আপোনাক মই ফোনটো কৰিলোঁ হয় আপোনাৰ তল পেটটো বিষায় নে ওপৰ পেটটো বিষায় হয় মোৰ ওপৰ পেটটো বিষাই থাকে প্ৰায় ঠিক আছে ডাঙৰীয়া এইটো কোনো চিন্তাৰ বিষয় নহয় আপুনি এক কাম কৰিব ৰাতিপুৱা খালী পেটত আপুনি ছাগলী মূত্ৰ খাব 1 গিলাচ আপুনি তেনেদৰে 1 মাহ খাওক খালী পেটত খাব ঠিক আছে আপুনি কথাটো বুজিব পাৰিছে নে ডাঙৰীয়া হয় 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 আপুনি তেনেদৰে 1 মাহ খাব খোৱাৰ পিছত আপোনাৰ ফলাফল ভাল পাব হয় অতি গুৰুত্বপূৰ্ণ এইটো কথা যদি ডাঙৰীয়া মনোযোগ দি শুনিলে এইটো অতি গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি মূত্ৰটো আপোনাৰ বহুত ৰোগৰ হয় হয় মানে এইটো দৰৱ হিচাপে ঔষধ হিচাপে কামত আহে এইটো আমি জানিব পৰা নাছিলোঁ গতিকে এতিয়া আমি আপুনি জনালে এইটো বহুত ভাল লাগিলে ছাগলী মূত্ৰ অতি উত্তম ঔষধ এইটো
হয় ডাঙৰীয়া, আমাৰ বহুত ফোন কল আহি আছে। আমি ফোন কল সকলো আমি ধৰিবৰ কাৰণে সক্ষম নহয়। আপোনালোকে পোনপটীয়াভাৱে পিছতো যোগাযোগ কৰিব পাৰিব আমাৰ কিলাকতি ডাঙৰীয়াৰ লগত। হয় আৰু গতিকে আমাৰ অনুষ্ঠানটো সামৰিব লাগিব, আমাৰ সময় নিশ্চয় কম। গতিকেলৈ এতিয়া আমি এইখিনিতে আমাৰ শ্ব'টো সামৰিব লাগিব। তো গতিকেলৈ আমি লাষ্ট কুৱেশ্যনটো আমাৰ মাজৰ পৰা আমি সুধিব বিচাৰিছোঁ। হয় জনাব। মানে প্ৰায় আজিকালি হয়তো দেখিবলৈ পোৱা যায় কৃমিটো বহুলভ বেমাৰ বুলি ক'ব লাগিব এইটো। আপোনাৰ তাৰ আপুনি কিবা সমাধান এটা দিব নেকি? আৰু এই সমাধানটো পাই আমি আমাৰ এই আজি এই ঘপককৈ অনুষ্ঠানটো আমি আজি সামৰিব লাগিব। গতিকে আপুনি খুব কম সময়ৰ ভিতৰতে যদি আপুনি এইটো জনাব পাৰে। কৃমিৰটো হৈছে এইটো সৰু ল'ৰা ছোৱালীবিলাকৰ খুব হয় এনে ধৰণৰ বেমাৰ কৃমি। তো এইটো কোনো চিন্তাৰ কথা নহয়। আপুনি এক কাম কৰিব, কৃমিৰ আপোনাৰ হৈছে নে কাৰোবাৰ? এইটো কৃমিৰ মোৰ বুলি নহয়, মানে এইটো মই মানে এটা পাইছিলোঁ, মানে এইটো মানে ওলাইছিলে মানে কথাটো আহোঁতে, মানে এইটো সুধিব প্ৰশ্নটো মানে। এইটো এক কাম কৰিব, আপোনালোকে শুনি লওক। এইটো এক কাম কৰিব, এইটো যিটো চেৰপা বুলি কয়, এইটো মহতকৈ সৰু যিটো চেৰপা এটা কলিজা ল'ব। আৰু 500 ml আপোনাৰ 1 কাপ মানে পানী ল'ব। আৰু 2 গ্ৰাম আদা ল'ব, 2 খিলা তেজপাত ল'ব। আপুনি প্ৰেছাৰ কুকাৰত আধা ঘণ্টা সিজাই দিয়ক, বইল কৰি দিয়ক। আৰু তেনেকৈ ৰাতিপুৱা শুই উঠি লাইট মানে ব্ৰেকফাষ্ট এটা কৰি খাব। তেনেদৰে নিতৌ 1 মাহ খাই দিয়ক, তো ভাল পাব। হয়, আপোনালোকে আমাৰ কিলাকতি ডাঙৰীয়াৰ পৰা বহুতো আপোনালোকে আজি গাঁৱলীয়া সমিধানবিলাক পালে, আৰু বহুত ভাল লাগিলে আমাৰ অনুষ্ঠানলৈ আজি আপুনি অহাৰ কাৰণে। আৰু আমাৰ অনুষ্ঠানটো এইখিনিতে সামৰিব লাগিব। আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি আমাৰ ঘপককৈ অনুষ্ঠানটো আজি ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ। ধন্যবাদ।